শাৰদীয় দুৰ্গা পূজা উপলক্ষে সজল ফাউণ্ডেশ্যনে প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত দুখীয়া পৰিয়ালবোৰক বস্ত্ৰ বিতৰণ কৰি আহিছে। এইবাৰো সজল ফাউণ্ডেশ্যনে 4,000 বস্ত্ৰ বিতৰণ কৰিব বুলি জানিবলৈ দিয়ে। সমান্তৰালভাৱে আজি সাপকাটা VCDC অন্তৰ্গত মাটিয়াপাৰাত 300 দুখীয়া পৰিয়ালক সজল ফাউণ্ডেশ্যন মুখ্য সচিব সজল কুমাৰ সিংহৰ উপস্থিতিত বস্ত্ৰ বিতৰণ কৰে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই আপোনালোকে সবে জানে যে মই শ্ৰীৰামপুৰৰ MCLA আৰু মই সাপকাটা VCDC মাটিয়াপাৰা এই বস্ত্ৰ বিতৰণ সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা প্ৰায় 300 পৰিয়ালক বস্ত্ৰ বিতৰণ কৰিলোঁ। যেহেতু আজি আমাৰ দুৰ্গা পূজা আহি আছে, তো সজল ফাউণ্ডেশ্যনে সদায় 2009 চনৰ পৰা যি ফেষ্টিভেল হোক আমাৰ সব ফেষ্টিভেলত দুৰ্গা পূজা খ্ৰীষ্টমাছ ঈদৰ পৰা আৰম্ভ কৰি সব ফেষ্টিভেলতে সজল ফাউণ্ডেশ্যনে বস্ত্ৰ বিতৰণ কৰে। আৰু এইটো আজি এতিয়া যেহেতু দুৰ্গা পূজা আছে, আজিৰ পৰা বস্ত্ৰ বিতৰণ ষ্টাৰ্ট হ'ল। টোটাল আমি 4,000 পৰিয়ালক আমি বস্ত্ৰ বিতৰণ কৰিম। ঠিক আছে। বেংগলী হয় তো মুছলিমতো ঈদত তাৰমানে দিয়া হৈছে। এতিয়া তাৰমানে বেংগলী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ মাজত দিয়া বাকী আছে। তো বেংগলী সকলৰ কাৰণে দুৰ্গা পূজাত তো আমি আর বসা অবস্থায় দেওয়া খাইবে। আচ্ছা, তোমরা বিজেপি মেম্বারশিপ করছেন? কাইলা করছেন? হাত উঠাও। এই বাকি করেই নি। একটা সিম বাড়ির পিছর দানি অৰুণোদয় অসমে লৈ আহিছে উঠাইছিলো বেলেগৰ ঘৰত। So it depends on a person how you manage. এক ব্যতিক্ৰমী অনুষ্ঠান। ৱেল মেনাৰ থকা চাবলৈ নাপাহৰিব, য'ত থাকিব অসমৰ চুকে কোণে লুকাই থকা বিভিন্নজনৰ সুখে দুখে ভৰপূৰ জীৱন সংগ্ৰামৰ মন চুই যোৱা এক বিশেষ অনুষ্ঠান।